শান্তি 15 ডিচেম্বৰ 2024 অব্যক্ত মুৰলীৰ আধাৰত সম্পন্ন হোৱা আৰু কৰ্মাতীত হোৱাৰ যোগাভ্যাস কৰিম। ওম শান্তি। মই শিৱ পিতাৰ শালগ্ৰাম আত্মা হওঁ। শিৱৰ অৱতৰণৰ জয়ন্তীৰ লগে লগে মোৰো অলৌকিক জয়ন্তী হয়। বাহ বাবা, বাহ মোৰ ভাগ্য। অপাৰ আনন্দত নৃত্য কৰি আছো। বাবাৰ লগত অৱতৰণৰ মহত্বৰ স্মাৰক দাপৰৰ পৰা ভক্তিত ভক্তসকলেও এতিয়াও উদযাপন কৰি আছে। শিৱৰ স্মৃতিত মই মগন হৈ আছো। তেওঁৰ দিব্য স্মৃতিৰ যুগৰ জ্বলাত মোৰ ভিতৰত থকা 5 বিকাৰৰ অংশ সহিত মই আহুতি দি আছো। মই যুগৰ জ্বালাত সম্পূৰ্ণ পবিত্ৰ হৈ গৈছো। পবিত্ৰতা মোৰ ব্ৰাহ্মণ আত্মাৰ শৃংগাৰ হয়, সম্পদ হয়, অভিজাত্য আৰু ব্যক্তিত্ব হয়। মোৰ পবিত্ৰতাৰ ব্ৰত দৃঢ়। মোৰ খোৱা বোৱাত দৃঢ় হয়। অতি শুদ্ধ হয়। আলস্য আৰু অমনোযোগিতাৰ অজ্ঞানৰূপী নিদ্ৰাৰ পৰা মই সদায় জাগ্ৰত হওঁ। মোৰ অলৌকিক জাগৰণৰ ব্ৰত দৃঢ় হয়। যিয়েই নহওক মোৰ ব্ৰত দৃঢ় হয়। ইয়াৰে স্মাৰক হিচাপে ভক্তসকলে ব্ৰত দৃঢ়কৈ পালন কৰে। বাবাৰ লগত মোৰ প্ৰতিজ্ঞা দৃঢ় হয়। যদি প্ৰতিজ্ঞা দুৰ্বল হয়, ইয়াৰ কাৰণ হয় দেহবোধৰ ৰূপত মই শব্দ আৰু দুৰ্বলতাৰ ৰূপত মই শব্দ। মই যি কৈছো, মই যি কৰিছো, মই যি বুজিছো সেয়াই শুদ্ধ। এই সকলো ভাৱনাৰ পৰাই মই উপৰাম হওঁ। নিৰাশ হোৱা, অপমান সহন কৰিব নোৱাৰা আৰু নিজৰ মাজত দুৰ্বলতা অহা, এই সকলোৰে কাৰণ দেহ অভিমানৰ মোৰ বোধ হয়। এতিয়া এই মই শব্দৰ ভাৱনাক মই পৰিৱৰ্তন কৰি আছো। মই শব্দটিৰ স্বমানৰ ভাৱ আৰু আত্মিক ভাৱত মই স্থিত হওঁ। মই বাবাৰ সমান সদায় আনন্দিত হৈ থাকো। নিৰ্মল হৈ থাকো। পিতাৰ সমান কৰ্মাতীত হোৱাত নিষ্ঠাৰে আগবাঢ়ি আছো। মই শিৱশক্তি ৰূপ হওঁ। বাবাৰ লগত সংযুক্ত হৈ আছো। সকলো আত্মাৰে আবাহন শুনি দয়া আহিব ধৰিছে। মই বিশ্ব কল্যাণী আত্মা হওঁ। গোটেই বিশ্বৰ
অপ্ৰাপ্ত আত্মাসকলৰ প্ৰতি অঞ্জলি দি আছোঁ। মই দয়াৰ মাষ্টৰ সাগৰ হওঁ। নিজৰ ওপৰতো দয়া আৰু অইন আত্মাসকলৰ ওপৰতো দয়া উপজিব ধৰিছে। মই বাবাৰ লাইট হাউচ হওঁ। ভিন্ন ভিন্ন শক্তিসমূহৰ ভিন্ন ভিন্ন লাইটৰ কিৰণ সকলো আত্মাকেই দি আছোঁ। পিতাৰ সমান সম্পন্ন আৰু কৰ্মাতীত হোৱাত নিষ্ঠাৰে যত্ন কৰি আছোঁ। ওম শান্তি।